আজি আপোনালোকলৈ মই এটা কাহিনী লৈ আহিছোঁ ৰীমাৰ কাহিনী ৰীমা নামৰ এগৰাকী ছোৱালী আছিলে মাক দেউতাকৰ লগত যেতিয়া আছিলে এই সৰুতে তাই বিয়া হৈছিলে মাক দেউতাকে 17 বছৰ বয়সতে বিয়া দিছিলে মৰমৰ মাক দেউতাকৰ একেবাৰে মৰমৰ আলাহৰ লাৰু আছিলে কিন্তু মাকেইটাৰ মানে মাকৰ বান্ধৱীৰ ল'ৰালে তাইক বিয়া দিছিলে ভাবিছিলে যে বিয়াৰ পিছত তাই খুব সুখত থাকিব পাৰিব কিন্তু কেতিয়াবা জীৱনৰ পাকচক্ৰত সকলৰ জীৱনৰ পাকচক্ৰত মানুহৰ জীৱনত বিধি পঠালি দিয়ে 17 বছৰ বয়সতে বিয়া হ'ল বিয়া হোৱাৰ পিছত ভাবা নাছিলে যে সেই ঘৰখনেও যাৰ ঘৰলৈ বিয়া হৈছে বিয়া হোৱা ঘৰখনো তাৰ মানে ইমান বেয়া হ'ব বা তেওঁলোকে পিছলৈ তেওঁক ইমান অত্যাচাৰ কৰিব ৰীমাক বিয়াৰ পিছতহে গম পালে ৰীমাই যে যিজনে বিয়া কৰাইছিল বিয়াখনো মিছা কথা কৈ পেলাই কৰাইছিল যে ল'ৰাজনে ৰেলৱেত চাকৰি কৰে বিয়াৰ প্ৰায় 3 মাহ মানৰ পিছতহে ৰীমাই গম পালে কথাবোৰ তাৰ পিছত লাহে লাহে ৰীমাই গম পাব ধৰিলে যে তেওঁ খুব বেছিকৈ মদ্যপান কৰিছিলে আৰু দিনটো মদ্যপান কৰে আৰু ৰাতি আহি ৰীমাক খুব বেছি অত্যাচাৰ কৰিছিলে আৰু সেই অত্যাচাৰক কেৱল মানে ৰীমাৰ হাজবেণ্ডেই নহয় শাহুৱেকেও সমানে অত্যাচাৰ চলাইছিল মানসিক শাৰীৰিকভাৱে আজিৰ দিনৰ বোৱাৰী হয়তো এইখিনি অত্যাচাৰ কেতিয়াও সহ্য নকৰে কিন্তু ৰীমা আচলতে একেবাৰে অমায়িক সহজ সৰল ছোৱালী আছিলে তাই কেৱল সহ্য কৰি গৈ আছিলে কিন্তু সেই যে শাহুৰৰ ঘৰত বা হাজবেণ্ডৰ ঘৰত তাই যিখিনি কষ্ট পাইছিলে সেই কষ্টৰ কথাও কিন্তু মাক দেউতাকক কোৱা নাছিলে কিয়নো বিয়া হৈ আহিছে মাক দেউতাকক যদি সেই কষ্টৰ কথা কয় মাক দেউতাকে কষ্ট পাব বুলিয়ে তেওঁ সহ্য কৰি গৈ আছিলে সহ্য কেতিয়ালৈকে নকৰিব নহয় জানো সহ্যৰ এটা সীমা থাকে 14 বছৰ সেইখন ঘৰত ৰীমাই 14 বছৰ পাৰ কৰিলে সেই 14 বছৰত নানা ধৰণৰ মানসিক শাৰীৰিক অত্যাচাৰ চলোৱা হৈছিলে ৰীমাক জীয়াই জ্বলাই দিয়াৰ চেষ্টা কৰা হৈছিলে এইটো একেবাৰে এটা সত্য কাহিনী সত্যৰ আধাৰত ৰীমা এতিয়াও জীয়াই আছে ৰীমাক জ্বলাই দিয়া হৈছিলে শাহুৱেকে ৰীমাক জ্বলাই দিব বিচাৰিছিলে কিন্তু ভগৱান সদায় ৰীমাৰ সহায়ক আছিলে কাৰণে ৰীমা হয়তো আজিও জীয়াই আছে পিছলৈ 14 বছৰ যেতিয়া ৰীমায়ে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰতে বিয়া হৈছিলে কিন্তু কষ্ট কৰি বেচেৰিয়ে পঢ়া শুনা কৰি ডাবল মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত বিয়াৰে 3 মাহৰ পিছত শাহুৱেকে তাইক এনেকুৱা কৰ্মত মানে লিপ্ত কৰাব বিচাৰিছিলে তাই ঘৰত কেতিয়াও কষ্ট কৰি নোপোৱা ছোৱালী এজনী কোম্পানী পাউচ আপোনালোকে হয়তো জানে যে গডৰেজ কোম্পানীৰ পাউচৰ পেকেটিঙৰ কামত তাইক লগাই দিলে তাৰে পিছত তাই তাতে নোৱাৰিলে কেইদিনমান থাকিবলৈ বহু কষ্ট পালে আকৌ তাৰমানে এনেকুৱা শাহুৱেকে ল'ৰাজনক একো কৰিব নিদিছিলে কিন্তু ছোৱালীজনীয়ে সদায় তাৰমানে কিবা নহয় কিবা মানসিকভাৱে কেৱল অত্যাচাৰ যৌতুকৰ কাৰণেও নানা ধৰণে টৰ্চাৰ কৰে কথাই চৰিয়াই দিয়ে এনেকুৱা তাৰপিছত 14 বছৰ তাতে থকাৰ পিছত হিউমেন ৰাইটছত তাইকো সৰুৰে পৰা গান গাইছিলে কবিতা লিখিছিলে কিতাপৰ সৈতে থাকি ভাল পাইছিলে সমাজৰ হকে কাম কৰি ভাল পাইছিলে তেনেকৈ হিউমেন ৰাইটছত এগৰাকী মহিলাৰ সৈতে কাম কৰিবলৈ আগবাঢ়ি যাওঁতে তাই নিজৰ দুখৰ কথাখিনি মানুহগৰাকীক জনোৱাৰ পিছত সেই যে যিজন হাজবেণ্ডে সদায় ৰাতি আহি তাইক শুবলৈ শান্তি নিদিয়ে সদায় মাৰধৰ তাৰমানে এনেকুৱা মই ৰীমাৰ মুখেৰে নিজে শুনিছোঁ কাহিনীটো কিবা লোহা এডাল থাকে লোহাডাল দি কোবাই দিয়ে একে মূৰটো লৈ পেলাই ৱালত মাৰি দিয়ে এনেকুৱা শেহতে সহ্য কৰিব নোৱাৰি পেলাই হিউমেন ৰাইটছত ক'লে আৰু হিউমেন ৰাইটছৰ যিকেইগৰাকী মহিলাকেইগৰাকীয়ে তেওঁক উদ্ধাৰ কৰি আনিলে আৰু এতিয়া সেইগৰাকী ৰীমা এগৰাকী প্ৰতিষ্ঠিত সমাজকৰ্মী প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰতিষ্ঠিত মহিলা গতিকে ৰীমাৰ দৰে বহুতৰে ৰীমাৰ কাহিনীখিনি মানে একেবাৰে এই এটা ভিডিঅ'ত কৈ পেলাই শেষ কৰিব নোৱাৰি এখন পিছলৈ উপন্যাস হ'বগৈ কিন্তু ৰীমাৰ দৰে এনেকৈ বহুতে সহ্য কৰি থাকে হয়তো আজিও সহ্য কৰি আছে বহুতে মাক দেউতাকৰ ভয়ত সন্মানৰ ভয়ত
এনেকৈ সহ্য কৰি কৰি মেণ্টেলি হাৰাছমেণ্ট পায়ো থাকে কিন্তু মই এইখিনিয়ে ক'ব খুজিছোঁ সেই সময়ত ৰীমাগৰাকী এনেকুৱা আছিলে মুখৰে মাত মাতিব নজনা এজনী ছোৱালী শাহুৱেকে যেতিয়া এক্সৰ মাৰি দিয়ে হাজবেণ্ডে যেতিয়া মাৰি থাকে তাই কেৱল চকু পানী টুকিছিলে পাকঘৰত গৈ পেলাই কেৱল চকু পানী টুকিছিলে কাৰো ওচৰত উফ বুলিও কোৱা নাছিলে আৰু সদায় ভগৱানক প্ৰে কৰিছিলে যে মোক ইয়াৰ পৰা উদ্ধাৰ কৰা আৰু ভগৱান তাইৰ লগত থকাৰ বাবে আজি ৰীমা এগৰাকী মানসিকভাৱে শক্তিশালী মহিলা হৈ থিয় হ'ব পাৰিছে মই আমাৰ মহিলাসকলক এটাই অনুৰোধ কৰিম জীৱনত যিমানেই যন্ত্ৰণা নাথাকক কিয় আপোনালোকে যন্ত্ৰণা আৰু যুদ্ধ জীৱনত সকলোৰে যুদ্ধ থাকে এই যুদ্ধ অতিক্ৰম কৰি আমি নিজকে মানসিকভাৱে শক্তিশালী কৰি আমাৰ জীৱনটো আমি আগবঢ়াই লৈ যাব লাগিব